আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া ৪ৰ্থ খণ্ড মোৰো এটা সপোন আছে। পুনেত উপস্থিত হোৱাৰ পাছত ঘটনাক্ৰমে জীৱনৰ ভাগ্যই আন এটা মূৰ ল'লে। আশা কৰা নাছিলোঁ যদিও এদিন ইমেইলৰ যোগেদি খবৰ আহিল, অভিনন্দন, তোমাক TIFRত ইণ্টাৰভিউৰ বাবে বাছনি কৰা হৈছে। অহা 24 মাৰ্চত মুম্বাইত থকা প্ৰতিষ্ঠানটোৰ চৌহদত ইণ্টাৰভিউ পুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব। মই তৎক্ষণাৎ PCO এটাৰ ফালে ঢাপলি মেলিলোঁ। ঘৰত খবৰটো দিবই লাগিব। খবৰটো দিলে অন্ততঃ মা দেউতাৰ কিছুমান চিন্তা আঁতৰিব। মোৰ প্ৰতি উদয় হোৱা বিশ্বাসহীনতা কিছু দূৰ হ'ব। মই চাকৰি পোৱা নাই, ইণ্টাৰভিউলৈ নিমন্ত্ৰণহে পাইছোঁ। হ'লেও অন্ততঃ চাকৰি পাম বুলি আশা কৰি বহি থাকোঁতে মাহঁতৰ মনত উদয় হোৱা দুশ্চিন্তাবোৰ দূৰ হ'ব। পিছে PCOলৈ বুলি ফোন কৰিবলৈ গ'লোঁ যদিও মনত পৰিল, আমাৰ ঘৰত ফোন মোবাইল নাই। তেতিয়ালৈকে আমাৰ কৈলাশপুৰ অঞ্চলৰ ৰাইজে বিজুলী ফোন আদিৰ সুবিধা পোৱা নাছিল। ফলত সেই সময়ছোৱাত জৰুৰী খবৰ থাকিলে অৰুণাচলৰ মহাদেৱপুৰত থকা PCO এটালৈ ফোন কৰি জনাই দিছিলোঁ। মহাদেৱপুৰলৈ আমাৰ ফালৰ মানুহ বজাৰ সমাৰৰ বাবে আহিয়ে থাকে। গতিকে কিবা খবৰ থাকিলে ঘৰ গৈ পাওঁতে বেছি সময় নালাগিছিল। কেতিয়াবা দিনটোৰ ভিতৰতে গৈ খবৰ পাইছিলগৈ। খবৰটো পাই আমাৰ ঘৰত উখল মাখল লাগিল। 24 তাৰিখৰ আগতেই এদিন মায়ে মহাদেৱপুৰলৈ আহি মোলৈ ফোন কৰিলে, আমাৰ লেবৰেটৰীৰ ফোনলৈ। মোক ভালকৈ ইণ্টাৰভিউ দিবলৈ ক'লে। মই মাহঁতক চিন্তা কৰি নাথাকিবলৈ ক'লোঁ, ভাগ্যত যি আছে সেয়ে হ'ব। চিচাৰ গ্লাছ লগোৱা ঠেক ৱেইটিং ৰুমটোত 9-10জনমান প্ৰাৰ্থী। পৰিপাতি পোছাক পৰিহিত প্ৰাৰ্থীসকলৰ মাজত মৃদু উত্তেজনা। ইজনে সিজনৰ সৈতে কথা বতৰাৰ আদান প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। কাৰণ প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতিদ্বন্দ্বী। কোন জিকিব এই দৌৰত? কাৰ ভাগ্যত আছে এই পদ? যি পদে হয়তো দিব জীৱনৰ এক স্থায়ী ঠিকনা। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু গৱেষণাৰ এক গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত থকা এই প্ৰতিষ্ঠানটোত গৱেষণা কৰিবলৈ পোৱাটোই যেন ভাগ্যৰ কথা। এবাৰ এই পদটো দখল কৰিব পাৰিলেই যেন মুকলি হৈ যাব প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰ অজস্ৰ বাট। মাজে মাজে ইজনে সিজনলৈ চাইছে। এওঁক দেখিলেচোন প্ৰখৰ বুদ্ধিসম্পন্ন যেন নালাগে, বা এওঁৰ বুদ্ধিদীপ্ত চকুযোৰ চশমাযোৰৰ সন্মুখত মই তিষ্ঠি থাকিব পাৰিম জানো? ইজনে সিজনৰ মাজত লুকাই থকা জ্ঞান গম্ভীৰতাৰ পৰিমাপন কৰিবলৈ চেষ্টা কৰিছে। শৰীৰৰ প্ৰকাশভংগীত জুখি চাইছে কোন কিমান গভীৰ। স্বাচ্ছন্দ্যপূৰ্ণ স্থায়ী জীৱন এটা লভিবৰ বাবে দৌৰত নমা এই যুঁজখনত কোনে সেই হাঁহি মাৰিব, সেয়া সময়েহে ক'ব। মাজতে প্ৰতিষ্ঠানৰ কোনোবা এজনে আহি প্ৰাৰ্থী এজনক সুধিলেহি, তোমাৰ নাম ডক্টৰ? লগে লগে বাকী কেইজন প্ৰাৰ্থীৰ মাজত হাহাকাৰ লাগিল। কি এওঁৰ ডক্টৰেট ডিগ্ৰী আছে? হয় চাগে। তেন্তে আমাৰ কি দশা হ'ব আজি? যি হয় হ'ব।
এজনে আন এজনক ফুসফুসাই ক'লে, বিজ্ঞাপনত দেখোন ডক্টৰেট ডিগ্ৰী লাগে বুলি উল্লেখ নাছিল, মাষ্টাৰ্ছ ডিগ্ৰী লাগে বুলিহে কৈছিল। ঠিক 9:30 বজাৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ল। বুকুৰ ধপধপনি দুগুণে বাঢ়ি গ'ল। এজন এজনকৈ প্ৰাৰ্থীসমূহক ওপৰৰ ফ্ল'ৰৰ ইণ্টাৰভিউ কক্ষলৈ মাতি নিয়া হ'ল। এজন প্ৰাৰ্থীয়ে গড় হিচাপত আধা ঘণ্টাকৈ ইণ্টাৰভিউ দিলে। এসময়ত মোৰ পাল পৰিল। কোঠাটোত সোমাই দেখিলোঁ মোৰ সন্মুখত 4জন প্ৰফেচৰ বহি আছে। কাষত এখন ব্লেকবোৰ্ড। আটায়ে মোক সম্ভাষণ জনালে। মই বিৰাট নাৰ্ভাছ হৈছোঁ। সেয়া তেওঁলোকে দেখিয়ে গম পাইছে চাগৈ। মোক বহিবলৈ কোৱাত তেওঁলোকৰ সন্মুখতে বহিলোঁ। হাতত লৈ যোৱা ফাইলটো সন্মুখৰ টেবুলতে থৈ প্ৰশ্নবানৰ বাবে সাজু হলোঁ। মাজত বহাজন ডক্টৰ জাৰুৰী। বগা সুঠাম শৰীৰৰ মানুহজনৰ মুখত লাগি আছিল এক গাম্ভীৰ্যপূৰ্ণ হাঁহি। মানুহজনক প্ৰথম দেখি মোৰ ভাৱ হ'ল যেন তেওঁৰ ভিতৰত সোমাই আছে জ্ঞানৰ এটি হ্ৰদ। তেওঁৰ বাওঁফালে বহিছে ডক্টৰ ৰাও আৰু ডক্টৰ শৰ্মা, সোঁফালে ডক্টৰ ৰায়। ডক্টৰ জাৰুৰীৰ সন্মুখত পৰি আছে এটা ফাইল। তাত আছে মোৰ আবেদন সম্বন্ধীয় তথ্যপাতি। ফাইলটোৰ ভিতৰৰ তথ্যপাতিবোৰ উলিয়াই ডক্টৰ জাৰুৰীয়ে সুধিলে, তুমি NCLৰ পৰা আহিছা? হয়। তাত কি কৰিছা? PhD। কি বিষয়ত ৰিচাৰ্চ কৰিছা? মই ইংৰাজী ভালকৈ ক'ব নাজানো। ঘেহেনাই মোৰ প্ৰজেক্টৰ বিষয়ে কৈ থাকোঁতেই ডক্টৰ শৰ্মাই কৈ উঠিল, তুমি PhD এৰি কিয় এই চাকৰিলৈ আহিব বিচাৰিছা? ডক্টৰ শৰ্মাৰ প্ৰশ্নত মই থোটা মোজা খালোঁ। তৎক্ষণাৎ একো উত্তৰ নাপালোঁ। কিন্তু মই উত্তৰটো ভালকৈয়ে জানো। কিয় আহিছোঁ মই চাকৰি বিচাৰি? কিয় লাগে মোক চাকৰি? মোৰ মন গৈছিল মই যেন সকলো কৈ দিম এওঁলোকৰ আগত, মোৰ অতীত বৰ্তমান। কিন্তু এওঁলোকে জানো শুনিব? মই অলপ ভাবি চিন্তি ধীৰে সুস্থিৰে উত্তৰ দিলোঁ, মই ঘৰৰ দায়িত্ব ল'ব খোজোঁ। 23 বছৰীয়া যুৱক এজনৰ মুখত দায়িত্ব শব্দটো শুনি তেওঁলোকে কি ভাবিলে নাজানো, কিন্তু মোৰ মন বহুগুণে দৃঢ় হৈ উঠিল। হয়, দায়িত্বৰ বাবে মই চাকৰি বিচাৰি আহিছোঁ। নহ'লে মই নিশ্চিন্তে PhD কৰি থাকিলোহেঁতেন। ডক্টৰ জাৰুৰীয়ে ক'লে, ভাল কথা। ইয়াত তোমাৰ চাকৰিটোৱে গৱেষণাৰ লগত জড়িত। অৰ্থাৎ এই চাকৰিটোত তুমি সম্পূৰ্ণ গৱেষণাই কৰিব লাগিব। গতিকে তোমাৰ গৱেষণা কৰাও হ'ব, ঘৰৰ দায়িত্ব লোৱাও হ'ব। সঁচানে? সঁচাই। তেনেহ'লে খুব ভাল হ'ব। তাৰ পাছত প্ৰফেচৰকেইজনে এজন এজনকৈ মোৰ জ্ঞানৰ পৰীক্ষা কৰিবলৈ ধৰিলে। ডক্টৰ ৰাওৱে সুধিলে, জৈৱ যৌগ মিথাইল, ইথাৰ আৰু ইথানলৰ নিউক্লিয়াৰ মেগনেটিক ৰিজনেন্স স্পেক্ট্ৰস্কপিৰ যোগেদি চিনাক্তকৰণ কেনেকৈ কৰিবা? মোৰ বাবে এই প্ৰশ্নটোৰ উত্তৰ আছিল তেনেই সহজ। স্নাতক চূড়ান্ত বৰ্ষত অধ্যয়ন কৰা স্পেক্ট্ৰস্কপি বিষয়টোৰ জ্ঞানে মোক পৰৱৰ্তী সময়ত যে উপকৃত কৰিছিল, সেই তেতিয়াই আয়ত্ত কৰা জ্ঞানেৰে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ সক্ষম হৈছিলোঁ। ইটোৰ পাছত সিটো প্ৰশ্ন। প্ৰয়োজন হ'লে মই বৰ্ডত আঁকি মেলি উত্তৰবোৰ দিবলৈ চেষ্টা কৰিছোঁ। ডক্টৰ শৰ্মাৰ প্ৰশ্ন, পেপটাইড বণ্ডৰ ৰেজনেন্সৰ বিষয়ে কোৱা। ডক্টৰ ৰায়ৰ প্ৰশ্ন, চাইক্লিক ভল্টামোমেট্ৰিৰ বিষয়ে কোৱাচোন। শেষত ডক্টৰ জাৰুৰীয়ে চাকৰিটোত মোৰ কি দায়িত্ব হ'ব সেয়া সবিশেষ বুজাই দিলে। আমি মেলেৰিয়াৰ বীজাণু প্লাজমডিয়ামৰ বিষয়ে গৱেষণা কৰোঁ। প্লাজমডিয়ামৰ বিভিন্ন স্পিচিছবোৰে আমাৰ শৰীৰৰ লোহিত ৰক্তকণিকাৰ কোষবোৰক কেনেকৈ আক্ৰমণ কৰে, এই আক্ৰমণৰ আণৱিক প্ৰক্ৰিয়াটো এতিয়াও ভালকৈ বুজা নাযায়। আমি এই প্ৰক্ৰিয়াবোৰ বুজিবৰ বাবে গৱেষণা কৰি আছোঁ। তাৰ পাছত আকৌ ক'লে, তুমি কেমেষ্ট্ৰি পঢ়িছিলা, কিন্তু আমি বায়'লজিৰ গৱেষণা কৰোঁ। বায়'লজিৰ গৱেষণা কৰিবলৈ তোমাৰ কিবা অসুবিধা আছে নেকি? অসুবিধা? মোৰ কি সুবিধা অসুবিধা আছে? মোকতো মাত্ৰ এটা চাকৰি লাগে। নিজৰ জীৱনটো চলাবলৈ, ঘৰ চলাবলৈ এটা চাকৰি লাগে, যিকোনো উপায়েৰে। আধা ঘণ্টামানৰ ভিতৰতে ইণ্টাৰভিউ শেষ হ'ল। আহিবৰ সময়ত ডক্টৰ ৰাও বোলাজনে ক'লে, তোমাৰ হাঁহিটো ভাল লাগিল। মনত ৰাখিবা, জীৱনত যলৈকে যোৱা হাঁহিটো লগত ৰাখিবা। ধন্যবাদ। মুম্বাইত ইণ্টাৰভিউ দি পুনেলৈ উভতি অহা প্ৰায় 3 সপ্তাহ হ'বৰ হ'ল।
ইণ্টাৰভিউৰ ৰিজাল্ট তেতিয়াও অহা নাই। সঁচা ক'বলৈ হ'লে মই তেনেই আশাবাদী নহয়। বিশেষকৈ এগৰাকী প্ৰাৰ্থীৰ PhD ডিগ্ৰী থকাৰ কথাটো জানি আমি বাকীবোৰ নিৰাশ হৈ উঠিছিলোঁ। মই ভালকৈ ইংৰাজীও ক'ব নাজানো, হিন্দীও ক'ব নাজানো। মোক কেনেকৈ চাকৰিত ল'ব? মোৰ পোছাক, শৰীৰৰ চাল চলন, প্ৰকাশভংগী সকলোতে গ্ৰাম্য যথৰতাৰ প্ৰকাশ্য ছাপ। তাতে আহিছোঁ সুদূৰ উত্তৰ পূব ভাৰতৰ অসম অৰুণাচল সীমান্তৰ এখন দুৰ্গম গাঁৱৰ পৰা। বাকী প্ৰাৰ্থীসকল আহিছিল চেন্নাই, হায়দৰাবাদ আদি মহানগৰৰ পৰা। মই জানো যে প্ৰাৰ্থীসকলৰ মাজত কেৱল জ্ঞানৰ পৰীক্ষা কৰিলে হয়তো মই এই প্ৰতিযোগিতাত ফেৰ মাৰিব পাৰিম। কিন্তু ইণ্টাৰভিউ এটাত প্ৰাৰ্থী এজনৰ কেৱল জ্ঞানৰ পৰিসৰেই আচল মাপকাঠি নহয়। প্ৰাৰ্থীজনৰ ব্যৱহাৰ, যোগাযোগৰ কৌশল তথা আত্মপ্ৰত্যয় এই আটাইবোৰ ইণ্টাৰভিউ এটাত চোৱা যায়। অৱশ্যে প্ৰাৰ্থী এজনৰ যোগ্যতা নিৰ্ণয়কাৰী এনেবোৰ দিশ পৰিস্থিতি নিৰ্ভৰো। যেনে প্ৰাৰ্থীজনৰ জ্ঞানৰ পৰিসৰ যদি অতুলনীয়ভাৱে বেছি, তেন্তে হয়তো বাকীবোৰ কাৰক ইমান গুৰুত্বপূৰ্ণ নহয়। কিন্তু মই জানো বহুল জ্ঞানৰ অধিকাৰী? মই কেতিয়াও বিশ্বাস নকৰোঁ। গতিকে মই ধাৰণা এটা কৰি ল'লোঁ যে মই এই চাকৰি নাপাওঁ। কিন্তু মনে যে নামানে। ইতিমধ্যে পুনেৰ NCLত যোগ দিয়াৰো এমাহ পাৰ হৈ গ'ল। মই এতিয়াও ফেলোশ্বিপ পোৱা নাই। ঘৰৰ পৰা ধাৰলৈ অনা টকাকেইটাৰে চলি আছোঁ। খবৰ কৰি গম পালোঁ যে পৰৱৰ্তী ৩-৪ মাহমানলৈ ফেলোশ্বিপ পোৱাৰ কোনো সম্ভাৱনা নাই। কথাটো গম পাই মই ভিতৰি ভিতৰি উদ্বিগ্ন হৈ উঠিলোঁ। আৰু এমাহৰ ভিতৰত যদি ফেলোশ্বিপ নাহে, তেন্তে মই কেনেকৈ চলিম? মই কি কৰিম? আকৌ কাৰোবাৰ পৰা টকা ধাৰলৈ বিচাৰিম? কিমান আৰু আনৰ পৰা ধাৰ কৰিম? ঘৰখন ধাৰত আকণ্ঠ ডুবাই থৈ আহিছোঁ। এতিয়া নিজেও ধাৰত ডুবিবলৈ লৈছোঁ। পুনেত থকা এই সময়খিনিত মই NCLৰ দাঁতিকাষৰীয়া পাচন অঞ্চলৰ মাৰাঠী পৰিয়াল এটাৰ ঘৰত পেয়িং গেষ্ট হিচাপে থাকিবলৈ লৈছিলোঁ। কাৰণ হোষ্টেলত ঠাই পাবলৈ প্ৰায় 6 মাহমান লাগিছিল। এই সময়খিনি বাহিৰতে থাকিবলগীয়া হয়। মাৰাঠী পৰিয়ালটোৰ 3 কোঠলীয়া ঘৰটোত কেৱল ঘৰটোৰ গৃহস্থী থাকিছিল। পুতেক বেলেগ ক'ৰবাত থাকিছিল। কিন্তু সপ্তাহৰ শেষত প্ৰায় ঘৰলৈ আহিছিল। ঘৰটোৰ বাহিৰৰ কোঠাত মোক থাকিবলৈ দিয়া হৈছিল, লগত আৰু এজন ৰুমমেট। অকণমানি কোঠাটোত 2জন মানুহ থাকিবলৈ ঠাইৰ সংকুলন হৈছিল। মোৰ ৰুমমেটজন ফল্ডিং বিচনা এখনত শুইছিল, মই মজিয়াতে তুলি এখন পাৰি শুইছিলোঁ। খোৱা বোৱাৰ ব্যৱস্থাও মানুহ ঘৰতে কৰিছিলোঁ। এসাঁজত 20 টকাকৈ দিব লগা হৈছিল। ঘৰৰ মানুহগৰাকী বৰ দয়ালু মানুহ আছিল। গাঁৱলীয়া মানুহৰ আন্তৰিকতাৰে মোক ৰাখিছিল। বয়সত আমাৰ মাহঁততকৈ ডাঙৰ যেন লাগিছিল। মানুহগৰাকীয়ে ভঙা ভঙা হিন্দীত প্ৰায়ে কৈছিল, ঘৰলৈ চিন্তা কৰি নাথাকিবা, আমাকে মা দেউতা বুলি ধৰি ল'বা। মানুহগৰাকীয়ে এদিন কৈছিল, ঘৰৰ পৰা মাহঁতক ফোন কৰিবলৈ ক'বা, আমি কথা পাতিম। আণ্টি, আমাৰ ঘৰত ফোন নাই। ফোন কৰিবলৈ হ'লে টাউনলৈ যাব লাগে। টাউনলৈ গৈ এদিন ফোন কৰিবলৈ ক'বা। মই তোমাৰ মাহঁতক তোমাৰ কথা চিন্তা নকৰিবলৈ ক'ম। মই জীৱনত এটা কথা উপলব্ধি কৰিছোঁ যে কোনো মানুহৰ লগত সুসম্পৰ্ক গঢ়ি তুলিবলৈ হ'লে পৰস্পৰৰ কথা গ্ৰহণ কৰাৰ ক্ষমতা থাকিব লাগিব। অৰ্থাৎ মই কথা কৈ থাকোঁতে, কোনো বক্তব্য আগবঢ়াই থাকোঁতে মোৰ শ্ৰোতাজনে যদি কথাই কথাই বিতৰ্কৰ সূত্ৰপাত কৰে, তেন্তে তেওঁৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাটো মোৰ পক্ষে কঠিন হৈ উঠিব। এই কথাটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। আনৰ কথা যুক্তি গ্ৰহণ কৰিব পৰা ক্ষমতাৰ ওপৰতেই মানুহৰ সম্পৰ্ক নিৰ্ভৰশীল। সেইবুলি মই অন্যায়ক গ্ৰহণ কৰিবলৈ কোৱা নাই। গ্ৰহণ কৰিবৰ ক্ষমতা অৰ্থাৎ ৰিচিপ্টিভনেছৰ কথা মই এইবাবেই উল্লেখ কৰিছোঁ যে পুনেত থকা সময়খিনিত ঘৰৰ মালিকনীগৰাকীয়ে কোনো কথাতে প্ৰতিবাদ নকৰি সকলো কথা সহজেই গ্ৰহণ কৰি লৈছিল। মানুহগৰাকীৰ মুখমণ্ডলত ভাহি থকা সৰল নিৰ্দোষিতাৰ ভাৱ এটাই যিকোনো মানুহকে আপোন কৰি ল'ব পাৰিছিল। আনৰ কথাত অযথা প্ৰতিবাদ নকৰা অভ্যাস এটা মোৰো আছিল, আৰু সেয়েহে চাগে ঘৰৰ গৃহস্থীয়ে মোক আপোন কৰি লৈছিল। এপ্ৰিল মাহৰ মাজভাগত অৰ্থাৎ অসমত বহাগ বিহু আৰম্ভ হোৱাৰ আগে আগে মোৰ স্বাস্থ্য হঠাৎ বেয়া হৈ পৰিল। হাস্পতাললৈ যোৱাত ধৰা পৰিল যে মই জণ্ডিছ ৰোগত আক্ৰান্ত হৈছোঁ। ডাক্তৰে ক'লে, ভয় নকৰিবা,
কিন্তু খোৱা বোৱাত যত্ন ল'ব লাগিব আৰু তোমাক যথেষ্ট আৰামৰ প্ৰয়োজন। তাৰ মানে মোৰ লেবৰেটৰীলৈ যোৱা বন্ধ এমাহমানৰ বাবে। ঘৰতে থাকি আৰাম কৰাৰ প্ৰয়োজন। ঘৰৰ মালিকনীয়েও ক'লে, চিন্তা নকৰিবা, মই তোমাক বইল কৰি খাদ্য খুৱাম, তুমি ভাল হৈ উঠিবা। কিন্তু দিনটো সেই সামান্য কোঠাটোত সোমাই থকাটো প্ৰায় অসহ্যকৰ হৈ উঠিছিল। কোঠাটোত বহি থাকিবলৈ মোৰ হাতত কেৱল তুলিখনৰ বাহিৰে একোৱেই নাছিল। ইফালে গৰম পৰিলেই বৰষুণহীন দিনবোৰৰ উষ্ণতা সাংঘাতিকভাৱে বাঢ়িবলৈ ধৰিলে। তথাপি উপায় নাই। পুৱা সোনকালে উঠোঁ, এপাক খোজ কাঢ়িবলৈ ওলাই যাওঁ, দিনটো কোঠাৰ ভিতৰতে সোমাই থাকোঁ, সন্ধিয়া বেলি পৰো পৰো হওঁতে কুঁহিয়াৰৰ ৰস খাবলৈ পাচানলৈ যাওঁ। এইদৰেই মোৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। দিনটো ঘৰত সোমাই থকা সময়খিনিত মোৰ মনৰ মাজেৰে অলেখ চিন্তা পাৰ হৈ যাবলৈ ধৰিলে। খেতিৰ দিন আহিলেই ঘৰত চাগৈ খেতিলৈ যাবলৈ যোগাৰ কৰিছে। ইতিমধ্যে ঘৰৰ আগফালৰ গোটেইখিনি মাটি বন্ধকত গ'ল। ঘৰৰ পিছফালেনো কিমান মাটি আছে? তাতে সৰহভাগ মাটি খেতিৰ উপযুক্ত নহয়। দ মাটিডোখৰত আৰু সীমাৰ বাম টিঙনাটোত দেখোন ধানেই নহয়। খেতিৰ কথা বাদ দি আন এটা কথাইও মোক চিন্তিত কৰি তুলিলে। যোৱাবাৰ ধানৰ খেতি একেবাৰে বেয়া হ'ল। আধা মাটি বন্ধকতে থাকিল। গতিকে এই বছৰত শাওণ মাহত ঘৰত ক'ৰ পৰা খোৱাৰ যোগাৰ কৰিব? আনৰ ঘৰত ধান বিচাৰি যাবলৈও দেখোন উপায় নাই। কোনে দিব ধাৰলৈ ধান? তাৰ পাছত এদিন ভৰ দুপৰীয়া আমাৰ লেবৰেটৰীৰ ছিনিয়ৰ শশাংকদা উধাটো খাই মোৰ ৰুম পালেহি। কি হ'ল শশাংকদা? তোমালৈ মস্ত এনভলপ এটাত এখন চিঠি আহিছে লেবৰ এড্ৰেছত। ক'ৰ চিঠি? কাৰ চিঠি? মই উৎসুকতাৰে সুধিলোঁ। শশাংকদাই মোৰ কথা গ্ৰাহ্য নকৰি চিঠিখনৰ এনভেলপটো খুলিবলৈ ধৰিলে। এক উশাহতে চিঠিখন খুলি শশাংকদাই চিঞৰি উঠিল, কংগ্ৰেটছ, তুমি TIFRত চাকৰি পাইছা। মানুহে জীৱনত অৰ্জন কৰা কৃতি খ্যাতি মাথো জীৱনৰ কেইটিমান বিশেষ মুহূৰ্তৰ সমাহাৰ। এনে কেইটিমান মুহূৰ্তৰ বাবেই চাগে ময়ো আজিৰ এই ঠাইত উপস্থিত হৈছোহি। মই উভতি চালে দেখিবলৈ পাওঁ যে TIFRত চাকৰি পোৱাৰ মুহূৰ্তটো আছিল এনে এক বিশেষ মুহূৰ্ত, যিয়ে জীৱনটো সলনি কৰি থৈ গৈছিল। কৃষ্ণ সাধনা আৰু ভাগ্যই মানুহক বহু ওপৰলৈ উত্তোলিত কৰিব পাৰে। নহ'লে এই নিৰ্মম পৃথিৱীখনত মূল্যবোধৰ জীৱন এটা যাপন কৰিবলৈকে কঠিন হৈ পৰে। কষ্ট আৰু ভাগ্য, কষ্টৰে ভাগ্য নিৰ্মাণ কৰিব পাৰি। মোৰ ভাগ্যৰ লগত সংযুক্ত হৈ আছে এটা পৰিয়ালৰ শ্ৰম। মই যেতিয়া TIFRত জইন কৰিলোঁ, তেতিয়া মোৰ ভৱিষ্যতৰ ভাগ্যৰ দুৱাৰখন খোলা ৰাখিবলৈকে মই কষ্ট কৰি যোৱাৰ সংকল্প ল'লোঁ। লগতে মা দেউতাহঁতে কৰা কঠোৰ পৰিশ্ৰমৰ মূল্য পৰিশোধ কৰিবলৈ সাজু হ'লোঁ। তাৰমানে মোৰ জীৱনলৈ দুটা নতুন প্ৰত্যাহ্বান নামি আহিল। প্ৰথমে পানীৰ অভাৱত চিৰাল ফাট দিয়া মাটিৰ দৰে শুষ্ক হৈ থকা ঘৰখন উদ্ধাৰ কৰা। দ্বিতীয়তে গৱেষণাৰ যোগেদি যিমান পাৰি জ্ঞান লভি ভৱিষ্যতটো আৰু ওপৰলৈ লৈ যোৱা। এই বিশাল প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ কিমান দিন, কিমান মাহ, কিমান বছৰ লাগিব, তাৰ একো অনুমান কৰিব নোৱাৰি। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ ৪ৰ্থ খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা। আন আন চৰিত্ৰত অভিনয় কৰিলে ডক্টৰ জাৰুৰী, অৱনী বৰা, ডক্টৰ শৰ্মা, ৰাজীৱ লোচন বৰঠাকুৰ, ডক্টৰ ৰাও, উৎপল বৰা, ডক্টৰ ৰায়, এৰণ ৰংপি, ডাক্তৰ শশাংকদী ভালৈ, ভাড়াঘৰৰ মালিকনী পুলকিতা বৰুৱা, শশাংকদা যদুমণি শইকীয়া, চাকৰি প্ৰাৰ্থী হেমন্ত চাবুকধৰা, নীলকমল হাজোৱাৰী, অপূৰ্ব মালিক আৰু এটি বিশেষ চৰিত্ৰত ভাস্কৰ জ্যোতি আচাৰ্য। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে
গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।